পত্নীৰ সৈতে শিক্ষক স্বামীৰ ভয়ংকৰ কাণ্ড নৃশংস কাণ্ড কৰি নাটকীয় ৰূপ দিয়াৰ চেষ্টা ভয়ংকৰ অভিযোগ পত্নীৰ পৰিয়ালৰ হাজবেণ্ড তেওঁ সৌদি আৰব চাকৰি কৰি 3 দিন আগত সৌদি আৰবৰ পৰা আহিছে খুজাইৰ মুৰাঝাৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা অভিযুক্ত স্বামী ইনজামামুল হক আৰু তেওঁৰ মাতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে কৰ্মসূত্ৰে সৌদি আৰবত থকা স্বামী 3 দিন পূৰ্বে আহিছিল নিজ গৃহলৈ অন্য মহিলাৰ লগত সম্পৰ্ক গঢ়া স্বামী ঘৰলৈ আহি পত্নীক জীৱনৰ বাটৰ পৰা আঁতৰাবলৈ নৃশংস কাণ্ড কৰাৰ গুৰুতৰ অভিযোগ মৃতদেহ উদ্ধাৰৰ পিছত শৰীৰত যথেষ্ট চিন পোৱা গৈছে পিছপিনে চিন পোৱা গৈছে আঙুলি এটা ভাঙা পোৱা গৈছে আৰু ডিঙিটো চিন পোৱা গৈছে আৰু পিছপিনে 2-3 জাগাত জখম পোৱা গৈছে হাজবেণ্ড তেওঁ সৌদি আৰব চাকৰি কৰে 3 দিন আগত সৌদি আৰবৰ পৰা আহিছে কৈছে যে অকলশৰীয়াকে তাই ঘৰত আছিল তাইৰ হাজবেণ্ড কলিকাতালৈ গুচি গৈছে কিন্তু ৰাতি 9টা বজাত গুচি গৈছে বুলি কয় কিন্তু পিছত দেখা গৈছে যে ৰহমতনগৰ বজাৰৰ মাজেদি 5টা বজাত গৈছে 6টা বজাত কৰয়নিত তেল ভৰিছে অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰি অহা স্বামী ইনজামামুলৰ কেতবোৰ আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছতে পত্নীৰ সৈতে কৰে এই কাম আনহাতে ঘটনাৰ অন্যতম অভিযুক্ত শহুৰ সাবিৰ আহমেদ পলায়ন কৰি আছে ভুক্তভোগী পৰিয়ালে মুখ্যমন্ত্ৰী লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত ন্যায় বিচাৰি কাটৰ অনুৰোধ কৰে আমি ঘটনাস্থলীত গৈ জানিব পাৰিছোঁ বেলেগ এজন ছোৱালীৰ লগত তেওঁৰ ফটো ভাইৰেল হৈছে সেই ছোৱালীজনীক লৈ আহিবলৈ সৌদি আৰবৰ পৰা পোনে আহি সেই ছোৱালীৰ ঘৰত উঠিছে আৰু তৃতীয় দিনা সেই ঘটনাখন ৰাতি সংঘটিত কৰিছে হাজবেণ্ডৰ নাম ইনজামুল হক এতিয়া আমি বিচাৰিছোঁ যে উচিত তদন্ত কৰি আসামীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায় আইনৰ সংজ্ঞাৰে যাতে বাছি নাযায় সেইটো মই পুলিচ প্ৰশাসনৰ ওচৰত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি অসম চৰকাৰকো অনুৰোধ জনাইছোঁ দমকাৰ পৰা শহীদুল আলমৰ ৰিপৰ্ট টাইম